মই উপস্থিত হৈছো ভালুকবাৰী একেবাৰে ওচৰৰ এখন গাঁও আছে গাঁৱত উপস্থিত হৈছো গাঁওখনৰ নাম হ'ল বান্দাবস্তি দাদা আপোনাৰ লগত কি হৈছিল বৰ্তমান সেইদিনা এই তাৰ লগত ঘৰত ৰাখি কিনি লৈছে যাৰ পিছত কৈ আছে আমাক তই পাকিস্তান শ্বেয়াৰ কৰ না হিন্দুস্তান শ্বেয়াৰ কৰ আমিতো বুৰ্বক কৈ আছো কি কৰে মাছ বেচিবলৈ মানুহ এই ভিডিঅ'টো কৰি ছাড়ি দিছে তাৰ পিছত মানে ভিডিঅ'টো কিয় কৰিবলগীয়া হ'ল আপোনাৰ সেইটো মই নাজানো সেই তেনেকা কৰি দিছে ল'ৰাটোৰ ঘৰ ক'ত সেইটো গোহাঁইগাঁও ওচৰত গোহাঁইগাঁও বৈছে ন কাৰ্বি আলং এতিয়া আপোনাক কি বুলি মাতিছিলে প্ৰথমে কৈছে আমাৰ মাছ দিবি আধা কেজি আমি কৈছে ৰাস্তালৈকে আয় বোলে না আমাৰ ঘৰলৈ আয় যাৰ পিছততো লাগি গ'ল সেই ভিডিঅ' কৰা শুৰু কৰি দিল মানে ভিডিঅ'টো আপোনাৰ প্ৰথমে কি সুধিছিলে কৈছে তই পাকিস্তান কৰ না শ্বেয়াৰ কৰ না হিন্দুস্তান কৰ আমিতো আৰু কৈছো না আমি আসামত আছো আসামত হয় মই প্ৰথমে দেখা পাইছো এই ভিডিঅ' এটা কথা কৈছিলে যে জাত লৈ কোনো ধৰণৰ খেলা নকৰিব আচলতে হিন্দু হওক মুছলিম হওক যিয়েই হওক আমি হলো ভাৰতৰ নাগৰিক হলে কি অকল হিন্দু আৰু মুছলিম চিনাক্ত কৰিব লাগে নেকি এওঁ বিজনেছ কৰি থাকে দিন হাজিৰা কৰি থকা মানুহ এওঁ অকমান মাছ লৈ এওঁ বেচিবলৈ যায় কিন্তু এনেকুৱা যিহেতু ভিডিঅ' বনোৱাটো মই মানে বহুত বেয়া পাইছো কিন্তু যোনটো ফেচবুকত ভিডিঅ'টো ভাইৰেল হৈছিলে এওঁ কিন্তু আচলতে নাথ মানুহ হয় এইটো অসমীয়া নে মুছলিম মই নাজানো এওঁৰ নাম হৈছে হিমন্ত নাথৰ মানে ফেচবুকত দেখা পাইছো 10,000ৰ অধিক মানে আপোনাৰ ভিডিঅ'টো ফলো কৰিছে এইটো বিষয়ে আপুনি কি ক'ব যেহেতু 10,000ৰ অধিক মানুহে আপোনাৰ ভিডিঅ'টো ফলো কৰিছে চাইছে এইটো বিষয়ে আপুনি কি ক'ব এইটো আমি দুখিত কি কৰিম আচলতে আমি সঁচাকে এওঁ দুখীয়া পৰিয়ালৰ ঘৰত আছো এওঁৰ আচলতে উপাধিটো কি আপোনাৰ জাতটো কি জাতটো বিশ্বাস হয় বাঙালী বেংগলী মানুহ আচলতে বেংগলী মানুহৰ ওপৰত যেনেকুৱা এনেকুৱা অত্যাচাৰ চলিছে অসমত এই কেইদিনমান আগত দেখা পাইছো লামডিঙত প্ৰায়ভাগ দেখা পাইছো যে মুছলিম আৰু বাঙালী এওঁলোকৰ মাজত কাজিয়া হৈছে কিন্তু ইয়াৰ ভিতৰতো দেখা পাইছো যে আমাৰ বেংগলী মানুহৰ ওপৰত তেওঁলোকে একাংশ দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে আপোনাৰ পৰা কি পইচা দাবী কৰিছিলে নেকি নাই পইচা দাবী কৰা নাই আপোনাৰ প্ৰথমতে কি কৈছিলে মাতিবলৈ কৈছে মাছ দিবি আধা কেজি আমালৈ আমি কৈছে আৰু মেইন ৰোডত আমাৰ ঘৰত তাৰপিছত ঘৰত গৈছে যাইখিনি মাছ দিব আছে এই ভিডিঅ' কৰি আছে আপোনাক কিবা প্ৰহাৰ কৰিছিলে নেকি মাৰিছিলে নেকি না সেইবিলাক কৰা নাই একো দমচম দিয়া নাই অকল আপোনাক হিন্দু নে মুছলিম কৰিবলৈ আপোনাৰ ভিডিঅ' এটা বনাইছে এইটো আৰু এতিয়া এই ভিডিঅ' যে ভাইৰেল হৈছে আপোনাৰ মনত কেনেকুৱা লাগিছে সেইটোতো আমাৰ মনত দুখ লাগিছে আমি কি কম আৰু পুৰা দুখ লাগিছে আপুনি এতিয়া কি ন্যায় বিচাৰে এতিয়া তাক আৰু কিবা এটা সাজা হ'ব লাগিব তেতিয়া মানুহক এনেকা নকৰে বুবক মানুহ পাই আচলতে এই ল'ৰাটোৱে একেবাৰে মানে চিধা মানুহ পাই পেলাই যি মন যায় তাকে কৈছে এতিয়া এই মানুহজন লাজতে গাঁৱত খোজ কাঢ়িব নোৱাৰা হৈছে বা মানুহৰ পদূলি মাছ বেচিবলৈ মানে ইমান লাজ পাইছে মানে যাব নোৱাৰা হৈছে আচলতে ইয়াৰ ওপৰত অসম চৰকাৰ আমাৰ যিহেতু সাধাৰণ ৰাইজে এই ওপৰত কিবা ব্যৱস্থা ল'ব নেকি ব্যৱস্থা ল'ব লাগে তাত মানে ৰাইজে কিবা ব্যৱস্থা ল'ব নেকি ল'ব লাগিব যেহেতু আমি হিন্দু মানুহ আপুনি বজৰং দলক কি ক'ব যেহেতু বজৰং দল আছে বজৰং দলক কি ক'ব বজৰং দল আমাৰ যিহেতু বজৰং দল আছে বজৰং বলী দলক কি ক'ব আপুনি আচলতে বজৰং দল ক'লে মানে বুজি নাপায় কিন্তু আচলতে মই বজৰং দলক আহ্বান জনাইছো যাতে বজৰং দলে উচিত তদন্ত লয় আৰু উচিত তদন্ত লৈ পেলাই উচিত শাস্তি দিয়াৰ কাৰণে মানে অনুৰোধ জনাইছো মই